যে ভাদ মাহৰ যি পালনাম মহোৎসৱ 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ হ'ব, তাৰো আমি প্ৰস্তুতি চলাই থকা হৈছে। এইবিলাক আমি ৰাইজে চাকি জ্বলোৱা চালিখন পুনৰ আমি মজিয়াখন নতুনকৈ আকৌ টাইলছ লগাই পেলাই আটক ধুনীয়া কৰা হৈছে। শৌচাগাৰ, পেচাবগাৰ বা যাত্ৰী জিৰণি ঘৰ সকলো ৰাইজে যাতে কোনো কাৰণতে ইয়ালৈ আহি পেলাই অসুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই কাম কৰিবলৈ লোৱা হৈছে। ৰং পেণ্ট ফুল আদি দিয়া হৈছে, পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা হৈছে। সেয়েহে ৰাইজসকলৰ প্ৰতি যি অনুৰোধ থাকিল, সকলো আহিব, সকলো আহি পেলাই যদি কিবা অভাৱ অভিযোগ থাকে আমাৰ সমিতি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব, আমি তাৰ কাৰণে অনুৰোধ জনালোঁ। সেয়েহে এই পালনাম আমাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে হ'ব, সকলো আহি পেলাই অংশগ্ৰহণ কৰিব আৰু প্ৰভুজনৰ চৰণত আশীৰ্বাদ দিব। আমি আমাৰ নামাচাৰ্য অৱনী গোস্বামী আৰু ৰন্ধনখনত তেনেধৰণে আমাৰ বৰদগয়া সত্ৰৰে গোসাঁই থাকিব। সেইদৰে আমি ৰাইজকে গোটেই অন্ন খোৱাৰ যি ব্যৱস্থা কৰোঁ, তাকো আমাক ৰাইজেই দিয়ে, ৰাইজৰ অন্ন আমি ৰাইজকে খুৱাব লাগিব। সেই মুহূৰ্তত আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ যুৱক তেখেতসকল যদি আহি পেলাই আমাক সহায় নকৰে, আমাৰতো সাধ্যৰ অতীত, তেখেতে অঞ্চলৰ গাঁওসমূহক আমি সকলো যুৱকসকলক আহিবলৈও এই সুযোগতে অনুৰোধ জনাওঁ। ধন্যবাদ। জয় জয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ চাবি ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় পণ্ডিতৰ ঘৰৰ পৰা আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰিলোঁ। আপোনালোকৰ সকলোৱে জ্ঞাত যে পূৰ্বপৰ ৰীতিয়ে আমাৰ মহাপুৰুষজনাৰ পবিত্ৰ তীৰ্থক্ষেত্ৰত আমি 4 প্ৰসঙীয়া মাজৰ পালনাম আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো আমি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ৰাইজক আমি এটা কথা জনাইছোঁ যে এই পালনাম ভাগি আমি পতাৰ আগতেই আমাৰ যি মহামাৰী বানপানীয়ে ৰাইজক অনিষ্ট সাধন কৰিলে বা এই বানপানীত যিসকল লোক মৃত্যুবৰণ কৰিলে আত্মা বিদেহী সদ্গতি কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই পালনাম আমি জাতিৰ মংগলৰ কাৰণে পতা হয়, এইবুলিও আমি পাতিবলৈ লোৱা হৈছে। সেয়েহে আমাৰ 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈকে সৈতে পালনাম আয়োজন কৰা হ'ব। সেয়েহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি সাদৰে এই পালনামলৈ নিমন্ত্ৰণ জনাইছোঁ। এই পালনামৰ মহাত্মা দ্বাৰাই যে যিসকল আমাৰ যোগ্য তেখেতসকলক খুব কম দিনৰ ভিতৰতে তেখেতসকলৰ কোনো ঠন ধৰি উঠক, সেয়েহে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। লগতে অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোকে এই সময়ত সকলো আহক, সকলো আমাৰ যোগ্যসকলক সহায় কৰক। আমি অসমীয়া জাতি, এই জাতি আমি একত্ৰিত হৈ থাকিব লাগিব। সেয়েহে যুগতৰ সময়ত আমি যদি সহায় সহযোগ নকৰোঁ, আমাৰ নিজৰে ইষ্ট মিত্ৰ বন্ধু ভাই ভতিজা বৰ কষ্টত থাকিব। সেয়েহে আমি ঢেকীয়াখোৱা বৰনামঘৰেও যথাসাধ্যমতে আমি বানপানী যুগতসকলৰ কাৰণে সাহাৰ্য আগবঢ়াইছিলোঁ। আমি যিমান কৰিব লাগিছিল সিমান কৰিব পৰা নহ'ল, তথাপিতো আমাৰ যোৱা অলপ পলম হ'ল, কাৰণ আমাৰ ইয়াতো বানপানী হৈছিলে। সেয়েহে আমি ৰাইজ একত্ৰিত হৈ আলোচনা বিবেচনা কৰি পেলাই আমি পিছত যোৱা হ'ল। আৰু অনাগত দিনত ঢেকীয়াখোৱা বৰনামঘৰ সদায় ৰাইজৰ কাষত থাকিব। এই নামঘৰ ৰাইজৰ নামঘৰ, আৰু যিও আমি দান বৰঙণি ৰাইজক দিয়া হৈছিলে সেয়াও আপোনালোকৰে পইচা, সমস্ত অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকলৰ পইচা। আমি তেনেধৰণে আমি ৰাইজৰ কাষলৈ যোৱা হৈছিল। আৰু ঢেকীয়াখোৱা বৰনামঘৰে আগতো আমি তেনেকুৱা মহামাৰী দুৰ্যোগৰ সময়ত কাৰ্গিল যুদ্ধই হওক, মহাৰাষ্ট্ৰ ভূমিকম্পই হওক, বানপানীয়ে হওক বা কৰোণা মহামাৰীয়ে হওক, সকলো সময়তে আমি তেনেকৈ আমি আগবাঢ়ি যাওঁ। যথাসাধ্যমতে আমি সহায় সহযোগ কৰোঁ। আৰু এই অঞ্চলৰ বিভিন্ন আমি ৰোগীজনকো আমি সহায় সহযোগ কৰোঁ বা আমাৰ শিক্ষাৰ্থীসকলকো কৰোঁ। তেনেধৰণে আমি ঢেকীয়াখোৱা বৰনামঘৰে এনেকুৱা অনুষ্ঠান আমি কৰি থাকোঁ, অনাগত দিনত আমি কৰি থাকিম। সেয়েহে প্ৰথমতে আমি কৈছিলোঁৱেই যে যিসকল এই বানপানীত তেখেতসকলে প্ৰাণ আহুতি দিলে, তেখেতসকলক পুনশ্চ মহাপুৰুষজনাৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰৰ পৰা বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকল যোগ্যত খুব সোনকালে তেখেতসকলক প্ৰভুৱে কৃপা কৰক, সকলো ভাল হৈ থাকক। সকলো দুৰ্যোগ আহিবই, দুৰ্যোগত আমি ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্য ধৰি পেলাই আমি থাকিলে সকলো অসমীয়া জাতিয়ে সকলোকে সহায় কৰিব। আৰু আমি কোনো কাৰণতে এদিন দুদিন বিপদ হৈছে আমি অনাগত দিনত ভাল হ'ব বুলি প্ৰভুৰ চৰণত সেৱা জনাওঁ।
ধন্যবাদ।